হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আমি সিদিনা নদীৰ পৰা ঘূৰি অহাৰ তাৰপিছত এনেকৈ আমাৰ গাড়ীখন প্ৰথমতে আহিলোঁ আমি। তাৰপিছত বাকী চাফাৰীকেইখন আহিলে, কিন্তু আমি গম নোপোৱাকৈ তেওঁলোকে এখন হোটেলত, বাকী গাড়ীকেইখন আৰু ছাৰহঁতে তেওঁলোকে এখন হোটেলত নামি পেলাই চাহ খালে। আমি আগতীয়াকৈ আমি ৰিজৰ্ট পালোঁগৈ। পিছত ছাৰে ফোন কৰিলে যে তোমালোকে ক'ত থাকিলা। তাৰপিছত আমি ক'লোঁ যে আমি আহি পালোঁ। তো ড্ৰাইভাৰ দাদাজনৰতো বেয়া লাগিল, গম নাপালে, সেইকাৰণে তেওঁ আন এখন নদী দেখাবলৈ লৈ গ'ল আমাক। আৰু এনেকৈ আমি নদীখনত গৈ তেওঁ এনেকৈ গাড়ীখন চলালে আৰু আমি ফটো ভিডিঅ' কৰিলোঁ। তাৰপিছত এনেকৈ আমি এনজয় কৰিলোঁ। আৰু আজি মই ক'বলৈ ওলাইছোঁ যে আমি উত্তৰাখণ্ড গৈছিলোঁ এটা কোম্পানীৰ ট্যুৰ হিচাপে, এটা অনলাইন কোম্পানী ট্ৰু লিনেট কেয়াৰ প্ৰাইভেট লিমিটেড। আৰু সেই কোম্পানীটোৰ জৰিয়তে আমি ট্যুৰটো পাইছিলোঁ। আৰু সেনেকৈ আমি টীমৰ সৈতে গৈছিলোঁ উত্তৰাখণ্ড নৈনিতালত। আৰু সন্ধিয়া তাৰ পৰা আহি ফ্ৰেছ হৈ আমি সন্ধিয়া, যিহেতু কোম্পানীটো 3 বছৰ কমপ্লিট হ'ল, গতিকে এয়া বাৰ্থডে এনিভাৰ্চাৰী চেলিব্ৰেশ্যন কৰিলে আৰু আমাক সকলোকে নাচিব দিলে। আৰু সেনেকৈ এনজয় কৰিলোঁ আৰু বহুত। তাৰপিছত পিছদিনাখন ৰাতিপুৱা আমি 5:30 মান বজাতে আমি ৰেডি হ'লোঁ নৈনিতাল চাম বুলি, মেইন ডিষ্ট্ৰিক্টখন চাম বুলি গ'লোঁ। আৰু গাড়ী নোপোৱাৰ বাবে অকণমান দেৰি হ'ল, কাৰণ ৰিজৰ্টৰ পৰা ওলাই আহিবলৈ বহুত টান, তাতে কোনো ধৰণৰ সেনেকুৱা গাড়ী অহা যোৱা কৰি নাথাকে। আৰু আমি ৰাস্তাত থাকোঁতে কেইজনীমান হৰিণা দেখা পালোঁ এনেকৈ ৰাস্তাৰে পাৰ হৈ যোৱা। আৰু যিহেতু ওচৰত গ'লে ভিডিঅ' বনাব নোৱাৰি, গতিকে দূৰৰ পৰা ভিডিঅ' বনালোঁ বাবে বেছি ভালকৈ স্পষ্ট নহ'ল। তাৰপিছত আমি এনেকৈ গাড়ী পালোঁ, আগদিনাখন চাফাৰীৰ ড্ৰাইভাৰ দাদাজনে তেওঁ আমাক গাড়ীখন ঠিক কৰাই দিলে, বেলেগ এজন ড্ৰাইভাৰ দাদা, আৰু সেই দাদাজনে আমাক লৈ গ'ল। কিন্তু মই ভবা নাছিলোঁ যে নৈনিতাল মেইন চহৰখন একেবাৰে পাহাৰৰ ওপৰত, পাহাৰৰ ওপৰত এনেকৈ ৰাস্তাবিলাকেৰে উঠি যাব লাগে। আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, পাহাৰীয়া ৰাস্তা, কিন্তু ইমান অকোৱা পকোৱা ৰাস্তা, গতিকে আধা যাওঁতে মাৰ আৰু মোৰ অৱস্থা একদম বেয়া হৈ গ'ল। আমাৰ মূৰ ঘূৰাবলৈ ষ্টাৰ্ট কৰিলে, কাৰণ মই ভবা নাছিলোঁ যে আমি যিখিনি জেগাত যিটো ৰিজৰ্টত আছিলোঁ সেইখিনি জেগা প্লেন আৰু সেনেকুৱা নৈনিতালখন যিহেতু এই পাহাৰখনৰ পিছফালে বুলি কৈছিল, গতিকে ভাবিছিলোঁ এনেকুৱা প্লেনে হ'ব চাগে। কিন্তু তাতে গৈ পেলাই দেখিলোঁ নহয়, আচলতে নৈনিতাল ডিষ্ট্ৰিক্টখন একেবাৰে পাহাৰৰ ওপৰত। গতিকে সেনেকৈ আমি গ'লোঁ পাহাৰৰ ওপৰলৈ। আৰু পৰিৱেশবিলাক বহুত ধুনীয়া, পাহাৰীয়া। এনেও মই পাহাৰ বহুত বেছি ভাল পাওঁ, গছ গছনি ভাল পাওঁ। আৰু মোৰ ভিডিঅ'টো বনোৱাত অকণমান ইফাল সিফাল হ'ল, কাৰণ কিছুমান ভিডিঅ' ক্লিপবিলাক আগতে লৈছোঁ, কিছুমান আগৰবিলাক পিছত গ'ল, পিছৰবিলাক আগত গ'ল, এনেকুৱা। তাত এনেকুৱা বহুত ধৰণৰ, তাতে লংগুৰ বুলি কয় এই বান্দৰবিলাকক, বগা ৰঙৰ, আৰু নেজবিলাক দীঘল দীঘল, এনেকুৱা বান্দৰ দেখিলোঁ। ইয়াত যিখিনি প্লেন দেখিছোঁ, প্লেন জেগা যিখিনি জেগাত মানুহৰ ঘৰবিলাক দেখিছোঁ, সেইখিনি আচলতে একদম তলৰ জেগা নহয়, এইখিনি মিডিলৰহে জেগা। আৰু ইয়াতে হেনো এটা ছুইচাইড পইণ্টো আছে, এই যে আমাক লৈ গৈছিল ড্ৰাইভাৰ দাদাজনে ক'লে আৰু যে ইয়াতে বোলে ছুইচাইড পইণ্ট আছে। তো আমি ইমানখিনি নাচালোঁ আৰু, কাৰণ ভয় লাগে ন সেনেকুৱা জেগা। এই যে ৰাস্তাবিলাক যে আছে নহয়, সেই ৰাস্তাবিলাকেৰে আমি উঠি গৈছিলোঁ, আৰু সেইবিলাকেৰে আমি তললৈ নামি আহিছোঁ। कौन सा बटन? जो दिखा है यहाँ पे सुइसाइड पॉइंट भी है। আমি সেইফালেৰে তলেৰে এনেকৈ গুচি যাম। আৰু ইয়াতে বান্দৰবিলাক চাব দেই, একদম দীঘল দীঘল নেজ, আৰু কালাৰটো হোৱাইট না, হোৱাইট কালাৰ। क्या खा रहा है? এইটো কালাৰ আমাৰ তাতে क्या जगह है नैनीताल। আচলতে আমি এইখিনি পিছতহে চালোঁ, মই ক'লোঁ নহয় মোৰ ক্লিপবিলাক অলপমান উল্টা পুল্টা হ'ল।
আমি প্ৰথমতে গৈ থাকোঁতে আধা ৰাস্তামানতে আমাৰ মা আৰু মোৰ যেতিয়া গাটো বেয়া লাগিলে তেতিয়া আমি এখন হোটেলত নামি পেলাই চাহ ঠাহ খালোঁ। তাৰপিছত খাই পেলাই অকণমান ভাল লাগিল। এই হোটেলখনতে আমি নামি পেলাই চাহ খাইছিলোঁ, মা মই আৰু বাকী ছাৰহঁতে। তাৰপিছত অকণমান ভাল লগাৰ পিছত আকৌ পাহাৰলৈ উঠি গ'লোঁ। তাৰপিছত ৰাস্তাত আৰু একো ৰখাৰখি নাই, আমি ডাইৰেক্ট একেবাৰে ওপৰত গ'লোঁ য'ত হিমালয় দেখা যায়। তাৰপিছত নামি অহাৰ পিছতহে আমি ৰাস্তাত ৰখি আহিলোঁ। মানে সেই যে ছুইচাইড পইণ্টটো দেখিলোঁ, বান্দৰবিলাক দেখিলোঁ, সেইটো নামি অহাৰ পিছতহে আমি সেইবিলাক মানে জাগা চালোঁ। গতিকে এই হোটেলখনৰ পৰা এনেকৈ ওপৰত উঠি পেলাই গোটেই পাহাৰখনৰ এনেকৈ ভিডিঅ' এটা লৈছিল ছাৰে। আৰু এনেকৈ বহুত ধুনীয়া। আৰু ইয়াতে বোলে ডিচেম্বৰ মানৰ পৰাহে বৰফ পৰে, বৰফ পৰিলে আৰু বেছি ধুনীয়া লাগিব। এয়া চাওক হোটেলৰ পৰা ওপৰৰ পৰা পৰিৱেশ। তাৰপিছত আমি এনেকৈ ফটোশ্বুট কৰি পেলাই এইখিনিক মাংগুলি বুলি কয় চাগে। তাৰপিছত আকৌ এনেকৈ ওপৰলৈ উঠি গ'লোঁ। আৰু এতিয়া আমি একেবাৰে টপত পালোঁ। এয়া হিমালয় দৰ্শন। হিমালয় দৰ্শন। তাতে গৈ পেলাই এনেকুৱা লাগিল মানে আমি ক'ত আহিলোঁ। মানে ইমান ধুনীয়া বগা হিমালয় পৰ্বতখন দেখি পেলাই একদম মানে মন প্ৰাণ ভৰি গ'ল। আৰু তাৰপিছত আমি কি কৰিলোঁ, এনেকৈ ফটো উঠিলোঁ। এইটোত এক কপিত 10 টকাকৈ লৈছে কিন্তু দেই ফটো। আৰু তেওঁলোকে ফটোবিলাক মাৰি দিছে আৰু হোৱাটছএপত পঠাই দিছে। তো এনেকৈ আমি ফটো ল'লোঁ, ফটো উঠিলোঁ। এয়া চম্বাৰু ছাৰহঁতে মোৰ লগত ফটো উঠিব আহে মানে। তাৰপিছত এয়া মই পাহাৰী ড্ৰেছ পিন্ধিলোঁ। আৰু ড্ৰেছটোত মোৰ বহুত ভাল লাগিছিল। কেনেকুৱা লাগিছে আপোনালোকে ক'ব দে ড্ৰেছযোৰত। তাৰপিছত এনেকৈ ফটো উঠিলোঁ, এনজয় কৰিলোঁ। তাৰপিছত সেই আৰু ছাৰহঁতে এনেকৈ মোৰ লগত ফটো উঠিলে। তাৰপিছত আমি ঘূৰি অহাৰ পিছত এনেকৈ এইটোত ভিডিঅ' এটা বনালোঁ। নৈনিতাল পাথৰেৰে নৈনিতাল লিখা আছিল। তাৰপিছত এয়া মানে ইউটিউবত চাৰ্চ কৰোঁতে মই এইটো লেক দেখিছিলোঁ চাগে, এইটো দেখিছিলোঁ। তো ইয়াতে এনেকৈ ভিডিঅ' এটা বনালোঁ। তাৰপিছত বহুত ধুনীয়া হয়। কিন্তু আমি তাতে বেছি সময় ৰখা নাই আৰু, কাৰণ ইফালে আমাৰ মিটিঙৰ কাৰণে দেৰি হৈ আছে, লেট হৈ আছে। যিহেতু আমাৰ তাত যোৱাৰ উদ্দেশ্য আছিল আমি মিটিং এটেণ্ড কৰা। তাৰপিছত এয়া গছৰ সিপাৰে নেকি কিবা মানে এনেকৈ মূৰ্তিৰ নিচিনা কিবা বনাইছিল। তাৰপিছত মই এজন ছাৰক ক'লোঁ যে আপুনি মোক অলপমান ভিডিঅ' বনাই দিয়ক। কিন্তু তেওঁ বেচেৰা কেমেৰাটো ভালকৈ ধৰিব নোৱাৰিলে। গতিকে মোৰ ভিডিঅ'টো এনেকুৱা অলপমান কি হৈ থাকিল। তথাপিতো তেওঁ যিখিনি কৰিছে বহুত ভাল, মানে তেওঁক ধন্যবাদ। আৰু এনেকৈ আৰু এইবিলাক ফটো যে দেখিছে, এইবিলাক আমি দূৰবীক্ষণৰ সহায়ত এনেকৈ চাই পেলাই মোবাইলত মানে ফটোবিলাক উঠাই দিছে। আৰু ইয়াৰ কাৰণে কিন্তু টকা লৈছে। ৰামনগৰৰ মেট্ৰৰ পৰা আমি মুৰাদাবাদ ষ্টেচনলৈ আহিলোঁ। তাৰপিছত মুৰাদাবাদৰ পৰা বঙাইগাঁৱৰ পৰা কৃষ্ণাই। তাৰপিছত ঘৰ পালোঁ 7টা বজাত ৰাতিপুৱা। তাৰপিছত আজি ভিডিঅ'টো ইমানেই। বাই বাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।